মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ শ্ৰেণীত তোমালোকক বিজ্ঞানৰ ধাতু আৰু অধাতু অধ্যায়ৰ বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ বিষয়ে পঢ়াম। বিদ্যুৎ বিশ্লেষণ পদ্ধতিৰ দ্বাৰাই কেনেকৈ ধাতু বিশুদ্ধীকৰণ কৰা হয়, যাক বিদ্যুৎ বিশ্লেষণ পদ্ধতি বুলি কোৱা হয় বা বিদ্যুৎ পৰিশোধন পদ্ধতি বুলি কোৱা হয়। ইলেক্ট্ৰোলাইটিক ৰিফাইনাৰিং। দেখা, তোমালোকক মই আগতে এই অধ্যায়ৰ পঢ়াৰ আগতে তোমালোকক ধাতুৰ সক্ৰিয় শ্ৰেণী পঢ়িবলৈ দিছিলোঁ। নিশ্চয় তোমালোকে এইটো মুখস্থ কৰি পেলাইছা। এতিয়া এই সক্ৰিয় শ্ৰেণীত তিনিটা ভাগ দেখা গৈছে: অতি সক্ৰিয় শ্ৰেণী, মধ্য সক্ৰিয় শ্ৰেণী আৰু নিম্ন সক্ৰিয় শ্ৰেণী। এই বিভিন্ন সক্ৰিয় শ্ৰেণীৰ ধাতুবোৰ আকৰৰ পৰা নিষ্কাশন কৰোঁতে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে, প্ৰথমে যেনেকুৱা আকৰৰ গাড়ীকৰণ কৰিব লাগে, দেখা তোমালোকে আকৰৰ গাড়ীকৰণ কৰিব লাগে, আৰু যেনেকুৱা তাপজাৰণ পদ্ধতি আছে, দগ্ধীকৰণ পদ্ধতি আছে, বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি দেখা অতি সক্ৰিয় ধাতুবোৰ বিগলিত আকৰণ বিদ্যুৎ বিশ্লেষণ কৰি ধাতু নিষ্কাশন কৰা হয়। মজলীয়া সক্ৰিয় ধাতুবোৰ যেনেকুৱা কাৰ্বনেট আকৰ থাকে, ছালফাইড আকৰ থাকে, এইটো দগ্ধীকৰণ, তাপজাৰণ, বিভিন্ন পদ্ধতিত ধাতু অক্সাইড লৈ ৰূপান্তৰ কৰি আকৌ সেই ধাতু লৈ বিজাৰিত কৰি ধাতু নিষ্কাশন কৰা হয়, আৰু এই ধাতুক আকৌ বিশুদ্ধীকৰণ কৰিব লাগে। আকৌ কম সক্ৰিয় যিবিলাক আছে, এইটো ছালফাইড আকৰ হিচাপে থাকিলেও তাপজাৰণ পদ্ধতিৰ দ্বাৰা ধাতু কৰা হয়, আকৌ ধাতু শোধন কৰিব লাগে। দেখা গ'ল যে যিকোনো পদ্ধতিতে ধাতু নিষ্কাশন কৰোঁতে ধাতুবোৰ অশুদ্ধি থাকি যায়, এইটো সম্পূৰ্ণ বিশুদ্ধ ধাতু পোৱা নাযায়। এই অশুদ্ধ ধাতুক বিশুদ্ধ কৰিবৰ কাৰণে এই বিদ্যুৎ পৰিশোধন পদ্ধতি ব্যৱহাৰ কৰা হয়। তোমালোকক মই এটা ভিডিঅ' দেখাইছোঁ। দেখা, এইটোত দেখা, ইয়াত এটা জাৰ আছে আৰু জাৰত দেখা এইটো দ্ৰৱ লোৱা হৈছে। এই দ্ৰৱটো কিহৰ? মনত ৰাখিবা, যি ধাতু নিষ্কাশন কৰা হ'ব, যি ধাতু বিশুদ্ধ কৰা হ'ব, সেই ধাতুৰ লৱণৰ দ্ৰৱ ইয়াত ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমি কপাৰ ধাতু লৈছোঁ। বিভিন্ন ধাতু তোমালোকে কপাৰ, জিংক, টিন, গোল্ড, যি ধাতুই তুমি পৰিশোধন কৰা, মনত ৰাখিবা, যি দ্ৰৱটো লাগিব, বিদ্যুৎ বিশ্লেষণৰ কাৰণে যি দ্ৰৱ ব্যৱহাৰ কৰা হ'ব, সেই ধাতুৰ লৱণৰ দ্ৰৱ ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমি কপাৰ লৈছোঁ, কপাৰ ধাতুক পৰিশোধন কৰিম। ইয়াত আমি দ্ৰৱটো ল'ম কপাৰ ছালফেটৰ দ্ৰৱ। ইয়াত বিদ্যুৎ বিশ্লেষণত তোমালোকে জানা, এটা এন'ড দণ্ড থাকে আৰু এটা কেথ'ড দণ্ড থাকে। পজিটিভ যিটো এই বিদ্যুৎ ইয়াৰ পৰা যাব, এই পজিটিভ যিটোৰ লগত পজিটিভটো সংযোগ হৈ থাকে, এইটো কোৱা হয় এন'ড দণ্ড, আৰু যিটো নেগেটিভ অৰ্থাৎ ঋণাত্মক যিটো দণ্ড থাকে, কানেকশ্যন হৈ থাকে, এইটো কি হ'ব? কেথ'ড। এতিয়া ইয়াত দেখা ছুইচটো অফ আছে। অন কৰাৰ লগে লগে ইয়াৰ মাজেদি বিদ্যুৎ পৰিবাহিত হ'ব, আৰু বিদ্যুৎ পৰিবাহিত হওঁতে তোমালোকে জানা, দ্ৰৱটো যেতিয়া কপাৰ ছালফেটৰ দ্ৰৱ ইয়াত কৰা হ'ব, দ্ৰৱ কৰাৰ লগে লগে ইয়াত দ্ৰৱটো আয়ন হ'ব। কি আয়ন হ'ব? কপাৰ ছালফেট হ'লে কি আয়ন হ'ব? কপাৰ আয়ন আৰু ছালফেট আয়নলৈ পৰিৱৰ্তিত হ'ব, আৰু সেই আয়নে বিদ্যুৎ পৰিবাহিত কৰিব।
এতিয়া কথা হ'ল এই দণ্ডটো এনড দণ্ডটো অশুদ্ধি কপাৰৰ দণ্ড, অৰ্থাৎ আকৰৰ পৰা যি কপাৰ নিষ্কাশন কৰা হৈছে সেই কপাৰৰ দ্বাৰা মোটাকৈ অলপ ডাঠ দণ্ড ব্যৱহাৰ কৰা হৈছে। আৰু এইটো দণ্ড যিটো কেথড, এইটো হ'ল বিশুদ্ধ কপাৰৰ এটা দণ্ড, আৰু এইটো খুব পাতল এটা দণ্ড ব্যৱহাৰ কৰা হৈছে। কিয়নো যেতিয়া ইয়াৰ মাজতে বিদ্যুৎ পৰিবাহিত হ'ব, তেতিয়া ইয়াৰ পৰা কপাৰ ওলাই এই কপাৰ আয়নবিলাক ওলাই আহি কেথডত আহিব। কেথডৰ পৰা ইলেক্ট্ৰন গ্ৰহণ কৰি কি হ'ব, কপাৰ হ'ব, আৰু কপাৰ ইয়াত জমা হ'ব। ইয়াৰ পৰা কপাৰ ওলাই ইয়াত জমা হ'ব। আৰু যেতিয়া ইয়াৰ পৰা কপাৰ এই এনডৰ পৰা কপাৰ যাই কেথডত জমা হ'ব, এই কেথডটো লাহে লাহে ডাঠ হ'ব ধৰিব, আৰু এনডটো লাহে লাহে থিন হ'ব ধৰিব, পাতল হ'ব ধৰিব। আৰু কি হ'ব, এই দ্ৰৱটোত কিছু অশুদ্ধি জমা আছে। এই অশুদ্ধিবিলাক কি হ'ব, এই এনডৰ তলত বোকা হিচাপে জমা হৈ থাকিব, যাক এনড বোকা বা এনড মাৰ্ড বুলি কোৱা হয়। এতিয়া আমি দেখা এইটো পৰিচালনা কৰিম, তোমালোকে এইটো ভালকৈ লক্ষ্য কৰিবা। দেখিবা আমি এতিয়া সুইচটো অন কৰিম। আমিতো এতিয়া এইটো দিয়া হ'ল জার, এই যে এইটো বিকারটো দিয়া হৈছে, এইটো জার। ইলেক্ট্ৰোলাইটিক দেখা কপাৰ সালফেট দেখিছা না, এইটো কপাৰ সালফেটৰ দ্ৰব্য, এইটো কেথড পিওর কপাৰ, আৰু এইটো এনড দেখা এনড। এই যে সুইচটো অন কৰা হৈছে, বিদ্যুৎ পৰিচালনা আৰম্ভ হৈ গ'ল, দেখিছা না, বিদ্যুৎ গৈ আছে। ইয়াত দেখা এই কপাৰৰ আয়ন আৰু সালফেটৰ আয়ন হৈছে। এতিয়া ইয়াৰ পৰা কপাৰ ওলাই আহি দেখা কপাৰ ওলাই আহিছে। এই কপাৰ ওলাই আহি লাহে লাহে এই কপাৰটো এই বিশুদ্ধ যেটো কেথড আছে, এই কেথডৰ পৰা ইলেক্ট্ৰন দুটা গ্ৰহণ কৰিব, আৰু ইয়াত এই কপাৰ জমা হ'ব। আকৌ ইয়াৰ পৰা কপাৰ ওলাই আছে, দেখা ওলাই আহিব। ইয়াৰ পৰা কি হ'ব, ইলেক্ট্ৰন গ্ৰহণ কৰি কপাৰ ইয়াত জমা হ'ব। জমা হৈ এইটো মোটা হৈ আছে, দেখিছা না, ডাঠ হৈ গৈছে, আৰু এইটো পাতল হৈ গৈছে। আৰু ইয়াত দেখা এই যে অশুদ্ধিবিলাক এনড মাৰ্ড বুলি কৈছিলোঁ, যিটো কি কৈছিলোঁ, বোকা, এনড বোকা, এইটো ইয়াত তলত জমা হৈ আছে, দেখিছা না। এইটো এনেকৈ বিদ্যুৎ পৰিশোধন, ইয়াত যিটো অশুদ্ধ আছিল এইটো ইয়াত জমা হৈ একদম বিশুদ্ধ হৈ গ'ল, দেখিছা না। ধন্যবাদ থাকিল, তোমালোকে বুজিবা, যদি যিমানখিনি পাৰা পঢ়িবা, আৰু কিবা যদি প্ৰশ্ন থাকে তোমালোকে মোক মেছেজৰ দ্বাৰা সুধিবা। ধন্যবাদ।